দৰঙৰ নাৰিকলী শিৱ মন্দিৰৰ আবণ্টিত ভূমি বেদখল কৰাৰ অভিযোগত এছিয়াছ বিষয়াৰ বাসগৃহত অভিযান চিএম ভিজিলেন্সৰ। চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি আবণ্টিত ভূমি বেদখল কৰা দৰঙৰ পূৰ্ব ডিডিচি পংকজ কুমাৰ ডেকাৰ পাছত আন 3 এছিয়াছ বিষয়াৰ বাসগৃহতো অভিযান মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ। বজালিন নিলম্বিত ৰাজচক্ৰ বিষয়া মাছুম আহমেদ আৰু দলগাঁৱত তদানীন্তন ৰাজচক্ৰ বিষয়া তনবীৰ ইউছুফ আহমেদৰ ভেটাপাৰাৰ বাসগৃহত আজি পুৱতি নিশা অভিযান চলাই চিএম ভিজিলেন্সে। নাৰিকলী মন্দিৰৰ ভূমি কেলেংকাৰীত সাঙুৰ খাইছে দুয়োগৰাকী বিষয়াৰ নাম। সমান্তৰালভাৱে কেলেংকাৰীটোত জড়িত থকাৰ অভিযোগত চিপাঝাৰৰ ৰাজচক্ৰ বিষয়া ৰীতিমণি দাসৰ গুৱাহাটীৰ বাসগৃহতো অভিযান চলায় ভিজিলেন্সৰ দলে। গুৱাহাটীৰ পৰা চিএম ভিজিলেন্সৰ দলে ৰীতিমণি দাসক লৈ যায় চিপাঝাৰৰ ভাড়াঘৰলৈ। পুলিচ আহিছে, কাক বিচাৰিছে? মই ইয়াতে থাকোঁ। ক'ত থাকে আপুনি? 2 নম্বৰ। আজি এতিয়া আছে নে নাই? এতিয়া আছে নে নাই এইটো মই ক'ব নোৱাৰোঁ। নাৰিকলী মন্দিৰৰ নামত আবণ্টিত মাটি ধনৰ বিনিময়ত এছিয়াছ বিষয়াই অন্য লোকক হস্তান্তৰ কৰাৰ অভিযোগত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ভিজিলেন্সৰ দলে। নাৰিকলী শিৱ মন্দিৰ আৰু ভাগৱত মন্দিৰৰ নামত থকা মাটিখিনি আজিলৈকে হস্তান্তৰ কৰা নাই মন্দিৰ পৰিচালনা সমিতিয়ে। চৰকাৰে আমাক মাটিটো মন্দিৰৰ নামত মাটিটো নাৰিকলী শিৱ মন্দিৰ আৰু ভাগৱত মন্দিৰ এই দুটাৰ নামত মাটিটো দিছিলে হেৰিত আমাৰ 2019ত এলটমেণ্ট দিছিল। এলটমেণ্ট দিছিল মানে কি, কাগজখন ঠিক আমাক দিয়া নাছিল, দিছিলে পঠিয়াই দিছিল আমাক মানে মাটিৰ সীমাটো চমজাই দিবলৈ। তাৰপিছত কি হ'ল, আজি 4-5 বছৰে মানে আমাৰ ডিচি অফিচ আৰু চাৰ্কল অফিচৰ মাজতে ফাইলটো ঘূৰি থাকে। তাৰপিছত আল্টিমেটলি আমি মন্দিৰৰ মাটিটো পোৱা নাই। অৱশ্যে চিএম ভিজিলেন্সৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত তথ্য। কোনে কেনেকৈ মন্দিৰৰ ভূমি কেলেংকাৰীত জড়িত আৰু কোন কোন জড়িত আছে শীঘ্ৰেই আহিব পোহৰলৈ। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।